নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো এই মুহূৰ্তত ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছো আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে কিয়নো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিখন গাঁৱলৈ যাব চৰকাৰৰ লোক আৰু চৰকাৰে সাৰ্ভে চলাব নিবনুৱা যিসকল যুৱক যুৱতী আছে তেওঁলোকক 2 লাখ টকাকৈ দিবলৈ সাজু হৈছে এতিয়া ৰাজ্য চৰকাৰ কোনে কোনে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব আপুনিও জানি লওক আজি এলৈছে টাইমিটৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ নিবনুৱাসকলৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আহি গল ডাঙৰ খবৰ আমি পুনৰ জনাইছো এটা ভাল খবৰ 2 লাখ টকা লবলৈ সাজু হওক আবেদনকাৰী শীঘ্ৰে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ আত্মনিৰ্ভৰ অসম আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা পুনৰ জনাইছো আত্মনিৰ্ভৰ অসম আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে প্ৰতিজন যোগ্য যুৱক যুৱতীয়ে 2 লাখ টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব 25000 যুৱকে প্ৰথমে লাভ কৰিব 1 লাখ টকাকৈ 1 লাখ টকাকৈ প্ৰথমতে 25000 যুৱক যুৱতীক দিয়া হ'ব আৰু 1 লাখ টকা লাভ কৰা সকলৰ কাম পৰিদৰ্শন কৰা হ'ব আগষ্ট মাহত যিসকলে ভাল কাম কৰা দেখিব চৰকাৰে লগে লগে তেওঁলোকক 1 লাখ টকা পুনৰ দিব উদ্যোগী কামত বিনিয়োগ কৰা সকলক পুনৰ দিয়া হ'ব 1 লাখ টকা সাক্ষাৎকাৰ বাবে সাজু হওক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে যিসকলে আবেদন কৰিছিলে তেওঁলোক 30 মেৰ ভিতৰত সম্পূৰ্ণ হ'ব সাক্ষাৎকাৰ যেটো ইতিমধ্যে সাক্ষাৎকাৰ চলি আছে গতিকে আপুনিও যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন কৰিছিল তেনেহলে সাক্ষাৎকাৰ বাবে যাওক 30 মেৰ ভিতৰত সম্পূৰ্ণ হ'ব সাক্ষাৎকাৰত বাছনি হলে লাভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে এয়া নতুন খবৰ আহি গৈছে আমি পুনৰ জনাইছো 2 লাখ টকা লবলৈ সাজু হওক আপুনিও ৰাজ্যবাসীৰ বাবে এয়া ডাঙৰ খবৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নিবনুৱা সমস্যা দূৰ কৰিবৰ বাবে ইতিমধ্যে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত ইতিমধ্যে ঘোষণা কৰিছে যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে এয়া বৃহৎ ঘোষণা নিবনুৱা যুৱক যুৱতীৰ বাবে এয়া ভাল খবৰ আহি পৰিছে ঘৰে ঘৰে গৈ এতিয়া চৰকাৰে সাৰ্ভে কৰিব যোগ্য যিসকল যুৱক যুৱতী আছে তেওঁলোকে 2 লাখ টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব কোনে কোনে এই ধন লাভ কৰিব আপুনি জানি লওক যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকে এই ধন লাভ কৰিব শিক্ষাগত অৰ্হতাৰ ভিত্তিত আৰু যোগ্যতাৰ ভিত্তিত ৰাজ্যৰ যুৱক যুৱতীসকলক এই ধন প্ৰদান কৰিবলৈ সাজু হৈছে এতিয়া ৰাজ্য চৰকাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে এয়া নিশ্চিতভাৱে ভাল খবৰ ঘৰে ঘৰে গৈ চৰকাৰে সাৰ্ভে কৰিব যোগ্য যুৱক যুৱতীক 2 লাখ টকা এতিয়া চৰকাৰে দিব মাত্ৰ সেই 2 লাখ টকাৰ প্ৰথম অৱস্থাত 25000 যুৱক যুৱতীক এবাৰ 1 লাখ টকাকৈ দিব আৰু সেই 1 লাখ টকাৰে যদি ভাল কামত খটায় তেওঁলোকে যদি উপাৰ্জনৰ বাট উলিয়ায় তেনেহলে পুনৰ সেই 25000 যুৱক যুৱতীক পৰৱৰ্তী সময়ত 1 লাখ টকা দিব আগষ্ট মাহত সাৰ্ভে চলিব আগষ্ট মাহত পুনৰ পৰিদৰ্শন কৰিব কি কামত তেওঁলোকে বিনিয়োগ কৰিছে উপাৰ্জন কিদৰে কৰিছে সকলো চোৱা হ'ব আৰু তাৰ লগে লগে সেপ্টেম্বৰ মাহত পুনৰ 1 লাখ টকা এৰি দিয়া হ'ব আৰু এইবাৰ 25000 যুৱক যুৱতীক বাছি উলিওৱা হ'ব এই ধন প্ৰদানৰ বাবে 2 লাখ টকা দিবৰ বাবে গতিকে আপুনিও সাজু হওক এই ধন লাভৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে ফেচবুক লাইভ যোগে এই বৃহৎ ঘোষণা কৰিছিল ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ 25000 যুৱকে 1 লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম যিসকলে সফলতাৰে ব্যৱসায় কৰিছে সেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে যিসকলে CM ট্ৰিপলেৰ বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয় 30 মেৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছো যাতে আমি নেক্সট 75000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰো আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে
আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ। মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ। 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম। যিসকলে সফলতাৰে ব্যৱসায় কৰিছে ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম। তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে। যিসকলে CM ট্ৰিপলেৰ বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয়। 30 মে'ৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ, যাতে আমি নেক্সট 75,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ। মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ। 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম। যিসকলে সফলতাৰে ব্যৱসায় কৰিছে ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম। তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে। যিসকলে CM ট্ৰিপলেৰ বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয়। 30 মে'ৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ, যাতে আমি নেক্সট 75,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ। মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াওঁ। 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম। যিসকলে সফলতাৰে ব্যৱসায় কৰিছে ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম। তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে। যিসকলে CM ট্ৰিপলেৰ বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয়। 30 মে'ৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ, যাতে আমি নেক্সট 75,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব পাৰোঁ। মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে প্ৰতিজন